ভয়ঙ্কৰ কৃত্ৰিম বানপানীৰ কবলত উত্তৰ গুৱাহাটী। ৰাজপথ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ মহিলাৰ। অতি ব্যস্ত গৌৰীপুৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয় পথ পুৱাৰে পৰা বন্ধ কৰি দিলে মহিলাই। ৰাস্তাত ৰছী বান্ধি পথ অৱৰোধ মহিলাৰ। নিশা মুখলধাৰ বৰষুণৰ পিছত কৃত্ৰিম বানপানীত ডুব গৈছে গৌৰীপুৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয় ব্যস্ত পথটোৰ লগতে বিভিন্ন অঞ্চল। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত মহিলাৰ। উন্নয়নৰ নামত ৰাইজক পণবন্দী নকৰিবলৈ হুংকাৰ স্থানীয় নাগৰিকৰ। বিজ্ঞানসন্মতভাৱে নলা নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ ফলত কৃত্ৰিম বানপানীৰ কবলত পৰিছে উত্তৰ গুৱাহাটী। কেৱল এই উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক জলাশয়সমূহ পুতি পেলোৱাৰ ফলত অনাগত দিনত উত্তৰ গুৱাহাটীবাসী ইয়াতকৈ ভয়ংকৰ কৃত্ৰিম বানপানীৰ কবলত পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে। আমাৰ তাৰমানে বিগত বহুত দিনৰ পৰা আমি ৰাস্তাটো সম্পূৰ্ণ ভাঙি গৈছিলে, গতিকে ৰাস্তাটোৰ মানে মেৰামতিৰ বাবে আমি বহুতবাৰ প্ৰশাসনক জনোৱা গৈছে এই অঞ্চলৰ ফালৰ পৰা, কিন্তু কোনো ধৰণৰ সঁহাৰি তেওঁলোকৰ পৰা পোৱা নাছিলো। এতিয়া বাৰিষাৰ আৰম্ভণি হ'ল, আজি এপ্ৰিল মাহতে চাওক আমাৰ এই অৱস্থা, ৰাস্তাৰ অৱস্থা চাওক, ড্ৰেইন বিলাক ক্লিয়াৰ নাই, ড্ৰেইন বিলাক বনালে কোন কাহানিয়ে বনালে ড্ৰেইন আজি পৰ্যন্ত ড্ৰেইন চাফা কৰা নাই। তাৰ ফলত হৈছে কি ড্ৰেইনেদি পানীটো ওলাই যাব নোৱাৰে, গোটেই ৰাস্তাৰ পানীবোৰ, আৰু যিহেতু ব্ৰিজৰ কামো চলি আছে গতিকে পানীবোৰ ক'তো ওলাই যাব পৰা নাই। কি কৰিছে সেইবোৰতো আমি সাধাৰণ জনতাই নাজানো। এতিয়া ৰাস্তাৰ পানী গৈ আমাৰ সকলোৰে ঘৰৰ চোতাল ভিজাই পেলাইছেগৈ, গতিকে আমি কেনেকে চলিম? আমি সাধাৰণ কাম এটাৰ কাৰণে কলেজ চকলৈ বা উভতপুৰলৈকে ওলাই যাব লাগে, সেইখিনি আমি যাব নোৱাৰা অৱস্থা। আজি আমি এককাল পানী ভিতৰৰ পিনেতে আপোনাৰ এককাল পানী, ল'ৰা ছোৱালী আছে, কিমান বয়সস্থ আমাৰ মা দেউতাহঁত আছে, বা আমিওতো ওলাবলৈ পৰা নাই। গতিকে আমি আজি প্ৰশাসনক দাবী জনাই বা তেওঁলোকৰ যাতে দৃষ্টি হেৰি কৰিবৰ কাৰণে আমি এটা প্ৰতিবাদ কাৰ্যসূচী বাধ্য হৈ ওলাই আহিলো। আমি গোটেই মহিলা বহুত গৃহিণীখিনিও আছে আজি আমাৰ এই প্ৰতিবাদ কাৰ্যসূচীত। আমি সকলো ওলাই আহিছো। ওলাই আহি পেলাই আমাৰ এটাই দাবী, যাতে এই পথটো মেৰামতি কৰি দিয়ক অতি সোনকালে। লগতে নকৰিলে এই প্ৰতিবাদ কাৰ্যসূচী আমি আকৌ আগতীয়া বা আগন্তুক দিনত আমি আকৌ সাব্যস্ত কৰিব লাগিব। হয়, গতিকে আজি ডিচি মহোদয়ে আমাক সঁহাৰি দিছে যে তেখেতে কিবা এটা ব্যৱস্থা ল'ম বুলি কৈছে, সেইবাবে আমি সাময়িকভাৱে আজি এই প্ৰতিবাদ কাৰ্যসূচী স্থগিত ৰাখিলো। কিন্তু অনাগত দিনত যদি আমাৰ সমস্যাৰ প্ৰতি সকলোৱে আওকাণ কৰে, তেতিয়া আকৌ আমি ওলাই আহিব লাগিব এইদৰে প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ। এইটো গৌৰীপুৰৰ পৰা আমাৰ উত্তৰ গুৱাহাটী মহাবিদ্যালয়লৈ যোৱা পথ, এইটো ঘাই পথ আমাৰ। আমি ইয়াৰে গোটেইখিনি মানুহ এই ৰাস্তাটোৱে যাব লাগে। এই গাঁত বিলাক দেখা পাইছে, ডাঙৰ ডাঙৰ গাঁত, এইসমূহ গাতেৰে আমি অহা যোৱাটো মানে খুব চিন্তনীয় বিষয়। এতিয়া আমি যাব নোৱাৰো, আমাৰ ল'ৰা ছোৱালী অকল কণ মাইনাহঁত, আমি কেনেকে ওলাই লৈ আহিম সিহঁতক? ৰাস্তাটো উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা লাগে তেখেতসকলে কৃত্ৰিম পদ্ধতিৰে কৰে, যি উপায়েৰে কৰে কৰক, কিন্তু পানীটো ওলাই যোৱাই নহয়, গাঁত বিলাক মাৰিব লাগে সোনকালে, নহলে আমাৰ ভয়ানক পৰিস্থিতি। আমি ডিচি মহোদয়লৈ অনুৰোধ কৰিছো, গতিকে এতিয়া সোনকালে ব্যৱস্থা কৰক। যদি ব্যৱস্থা নকৰে আমি প্ৰতিবাদ চলাই যাবলৈ বাধ্য হ'ম, সদায় কৰিম যেতিয়ালৈ নহব। News Text Report, The Northeast Times.